আমি মঙ্গলদৈৰ পৰা আহিছো আৰু অনুভৱ মানে আপোনাৰ আমিতো অনলাইন দেখি থাকো আৰু যেতিয়া মানে মামীয়ে মোক প্ৰথমতে দেখাইছিলে যেতিয়া এইবিলাক অনলাইন হোৱাও নাছিলে আমি তেতিয়া মানে মামী এজনী চিনাকি মানুহে মানে আহিছিলে আহি ফটোখন দেখাইছিলে দেখাওতে মানে মামীক কৈছে যে মই এনেকৈ গৈছিলোঁ বহুত ভাল লাগে মানে মন্দিৰটো তো মামীক যেতিয়া ফটোখন দেখালে দেখুৱাৰ পিছত মামীয়ে মানে মোক দেখালে যে চোৱাচোন ফটোখন চাই কিবা এটা ভাল লাগে মানে তেতিয়া মামী কৈছে যে ঠিক আছে তুমি ভাবাচোন মনৰ পৰা যি ভাবা আৰু তেতিয়া ময়ো মানে তেওঁলোকৰ কাৰণে ভাবি আছিলোঁ আৰু কথাটো মনত ভাবি আছিলোঁ আৰু তাৰপাছত যেনেকৈ তাই হ'ল কিন্তু এতিয়া তাই 6 মাহ হ'ল কিন্তু আমাৰ আইতা ঢুকোৱাৰ কাৰণে আমি আহিব পৰা নাছিলোঁ তাৰপাছত এতিয়া সময় বেছি হৈ গ'ল যে সেইকাৰণে আমাৰ মানে তাইক এতিয়া মানে জটা এনেকৈ ধৰিছে সেইকাৰণে আমি ভাবোঁ আৰু বিশ্বাস কৰোঁ আৰু আমাৰ মনৰ পৰা কাৰণ বিশ্বাস কৰাটোৱে মেইন সেইকাৰণে আহিছোঁ এতিয়া তেওঁ আনিছে আৰু আমি শিৱ ভক্তই হয় আগৰ পৰাই শিৱ ভক্ত শিৱ য'ত মানে আমি তাতেই তো অগ্নিনাভ বাবা আহিব বিচাৰি আছিলোঁ তো আহিলোঁ ভাল লাগিছে বহুত ভাল লাগিছে আৰু কোৱা বহুত কথা কৈছে মানুহে কোৱা বহুত কথা আৰু আপোনাৰ চব জায়গাতে বিতৰ্ক হ'ব কিন্তু বিশ্বাসটো চবৰে নিজৰ মই এটা শিল এটা লৈ সেইটো মই পূজা কৰোঁ সেইটো মোৰ বিশ্বাস সেইকাৰণে এইটো বেলেগ কোনে কি কৈছে এইটো ক'ব আমি নাযাওঁ বাৰু কিন্তু নিজৰ বিশ্বাসত আহিছোঁ আৰু মই তেজপুৰ গোসাঁইচুকাৰ পৰা আহিছোঁ বহুত ভাল লাগিছে বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে আহিম বুলি আহিব পৰা নাছিলোঁ এইবাৰ সুবিধা মিলিল আৰু সেইকাৰণে আহিলোঁ বহুত ভাল লাগিছে আৰু বহুত আশা কৰি আছিলোঁ আহিম বুলি দেখি পাই এতিয়া বহুতেই ভাল লাগিছে নাই প্ৰথম আহিছোঁ এইবাৰ আহিছে মা দেউতা আহিছে তাৰপৰা আকৌ মোৰ বা আহিছে ভিনদেউ আহিছে এনেকৈ আহিছে আৰু মোৰ হ'বলগীয়া মানুহজন আহিছে একেলগত আহিছোঁ আৰু খুব ভাল লাগিছে আৰু তিনিচুকীয়াৰ পৰা আহিছোঁ আমি মনৰ আশা পূৰণ হওক সকলো দৰ্শককে সেইটোৱে কওঁ ভক্তসকলে ভালকৈ আশীৰ্বাদ পাওক এইবাৰ মই প্ৰথম আহিছোঁ আৰু আহিছে আমি তিনিচুকীয়াৰ পৰা এখেত আহিছে আমি বহুত আহিছোঁ সেয়াই ভাল লাগিছে আৰু